ৰশ্মিতা প্ৰথমতে গুৰুত্বপূৰ্ণ খবৰ ধেমাজিত উৎকোচ লৈ থকা অৱস্থাতেই হাতেলতে ধৰা পৰিল ৰেঞ্জাৰ বৃহস্পতিবাৰে 55,000 টকা উৎকোচ লোৱাৰ সময়তে হাতেলতে গ্ৰেপ্তাৰ হৈছে জুনাই ৰেঞ্জাৰ মাখন ইছলাম সঞ্জীৱ দাস নামৰ এগৰাকী কাঠ বেপাৰীৰ পৰা দাবী কৰিছিল 3 লাখ টকা সঞ্জীৱ দাসৰ এখন কাঠ ভৰ্তি বাহন মুকলাই দিয়াৰ বিনিময়ত দাবী কৰিছিল 3 লাখ টকা ব্যৱসায়ীজনে ইতিপূৰ্বে প্ৰায় 2 লাখ টকা আদায় দিছিল মাখন ইছলামক কিন্তু পুনৰ 60,000 টকা বিচাৰিছিল ৰেঞ্জাৰ গৰাকীয়ে ইয়াৰ পিছতে ব্যৱসায়ীজনে দুৰ্নীতি নিবাৰক শাখাত গোচৰ দিয়ে আৰু বৃহস্পতিবাৰে 55,000 টকা দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই মাখন ইছলামক গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনৰ অভিযোগ ডিএফও সফিকুৰ ৰহমানো জড়িত আছে এই কাৰ্যত ডিএফওকো উৎকোচ দিয়া বুলি অভিযোগ কৰে ব্যৱসায়ী গৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাই বৃহস্পতিবাৰে বিয়লিৰ পৰা ডিএফও জনৰ কাৰ্যালয়টো জেৰা চলোৱাৰ লগতে বাসগৃহটো চলাইছে তালাচী অভিযান কিন্তু ডিএফওৰ কাৰ্যালয়ৰ পৰা কোনো আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম নহল দলটোৱে ইতিমধ্যে ধৃত মাখন ইছলামকো জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই মাখন ইছলামৰ ঘৰ আৰু কাৰ্যালয়টো চলিছে অভিযান কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য বা কোনো ধৰণৰ নথিপত্ৰ উদ্ধাৰ হোৱা নাই যিহেতু তেওঁৰ কাৰ্যালয় আছে জুনাইত কিন্তু তেওঁৰ ঘৰ লখিমপুৰত গতিকে সন্দেহ কৰা হৈছে যে হয়তো তেওঁৰ লখিমপুৰৰ গৃহত যদি অভিযান চলোৱা যায় বহুতো নতুন তথ্য পোহৰলৈ আহে ফাৰ্ষ্টত ল'লে 1,65,000 ডিএফও আমাৰ ধেমাজি ডিএফও কেতিয়া লৈছিলে আপোনাৰ পৰা ৰেঞ্জাৰে লৈ গৈছিলে আপোনাৰ এবাৰ ল'লে 20 মাৰ্চত 20 মাৰ্চ 2020 কিমান টকা ল'লে সেইদিনা লৈছিলে আপোনাৰ 60,000 তাৰ পাছত ল'লে আপোনাৰ লকডাউনৰ টাইমত বিচাৰি 1,05,000 ল'লে কি কাৰণে আপুনি দিবলগীয়া হৈছে পইচাটো এইটো মানে মোৰ এখন কাঠৰ গাড়ী টিপি থকা গাড়ী মোক আজি কমচে কম 4 মাহৰ পৰা দৌৰাই আছে গাড়ীটো দিম কাঠো দিম বুলি কৈ দিয়া নাই গাড়ীটো ডিভিজন অফিচত ৰাখিছে আৰু মালটো ৰেঞ্জাৰৰ ঘৰত ৰাখিছে তাৰ পৰা জুনাইত আকৌ তাৰ অফিচৰ পৰা 300 চেফটি মাল বেলেগৰ লগত ৰাতি বিক্ৰীও কৰি দিলে মই কমপ্লেইন দিওঁতে মোক ধমকি মাৰে 3 লাখ টকা আৰু লাগিব সদায় টকা খোজে আজি কৈছে মোক টকা 60,000 লাগে মোক 60,000 নাই ছাৰ কমতি আছে না 55 দিবা ডিএফও 50 ল'ব মই 5 ল'ম এতিয়া মোৰ পৰা 55 ধেমাজি দিবলৈ গৈছোঁ এতিয়া কৈছে তাত মানুহ চাব তুমি কানিবিলত মই মাছ লৈ আছোঁ তাতে আহি যোৱা মই ইয়াত আহিছোঁ অহাৰ পিছত মোৰ পৰা টকাটো ল'লে আৰু মই 10 তাৰিখে গৈ এণ্টাৰ কৰাপশ্যনৰ গুৱাহাটীত গৈ মই ডিএফও আৰু আমাৰ জুনাই ৰেঞ্জাৰৰ এগেইনষ্টত এণ্টাৰ কৰাপশ্যনৰ ভিজিলেন্সত মই কেছ এটা দিয়া আছে এই কেছৰ দূৰতে আহিছে জুনাইৰ ৰেঞ্জাৰ মাখন ইছলামৰ ঘৰত এণ্টি কৰাপশ্যনৰ অভিযান মাখন ইছলামৰ চৰকাৰী বাস আৰু কাৰ্যালয়টো পুৱাৰে পৰা চলিছে তালাচী অভিযান বৃহস্পতিবাৰে ঘোচ লৈ থকা অৱস্থাতে হাতেলতে গ্ৰেপ্তাৰ হৈছিল মাখন ইছলাম আৰু ইতিমধ্যে তেওঁৰ বাসগৃহ জুনাইৰ যি বাসগৃহ আছে সেই বাসগৃহ চলিছে এণ্টি কৰাপশ্যনৰ অভিযান লগতে তেওঁৰ কাৰ্যালয়টো চলিছে অভিযান বৃহস্পতিবাৰে 55,000 টকা এগৰাকী কাঠ ব্যৱসায়ী সঞ্জীৱ দাসৰ পৰা লোৱা সময়ছোৱাতেই হাতেলতে গ্ৰেপ্তাৰ হৈছিল মাখন ইছলাম আৰু ইতিমধ্যে মাখন ইছলামৰ বাসগৃহৰ লগতে তেওঁৰ কাৰ্যালয়টো চলিছে অভিযান জনাইছোঁ যে কেনেদৰে আচলতে লকডাউনৰ পূৰ্বৰে পৰা অৰ্থাৎ মাৰ্চ মাহৰ পৰা এগৰাকী কাঠ ব্যৱসায়ীৰ পৰা এনেদৰে উৎকোচ বিচাৰিছিল এখন কাঠ ভৰ্তি ট্ৰাক তেওঁৰ মুকলাই দিয়াৰ বাবদ এনেদৰে উৎকোচ বিচাৰিছিল এগৰাকী ব্যৱসায়ীৰ পৰা আৰু ইতিমধ্যে আমি জনাইছোঁ যে পূৰ্বতে তেওঁ 2 লাখৰো অধিক ধন এগৰাকী ৰেঞ্জাৰক আদায় দিছে কিন্তু পৰৱৰ্তী সময়ছোৱাত কিছুদিন পূৰ্বে তেওঁৰ পৰা পুনৰ 60,000 টকা বিচাৰিছিল ৰেঞ্জাৰগৰাকীয়ে মাখন ইছলামে বিচাৰিছিল পুনৰ 60,000 টকা কিন্তু ইতিমধ্যে ব্যৱসায়ীজনে কৈছিল যে মোৰ হাতত ইমান ধন নাই তেওঁ কম পৰিমাণেহে ধন দিব পাৰিব আৰু সেই অনুসৰি কালিৰ দিনটোত বৃহস্পতিবাৰে 55,000 টকা লৈ গৈছিল এগৰাকী কাঠ ব্যৱসায়ী আৰু ইতিমধ্যে তেওঁ যিহেতু দুৰ্নীতি নিবাৰক শাখাত গোচৰ ৰুজু কৰিছিল যে তেওঁক এনেদৰে বাৰে বাৰে টকা বিচৰা হৈছে তেওঁৰ কাঠ ভৰ্তি ট্ৰাকখন মুকলাই দিয়াৰ বাবদ আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে যি সময়ছোৱাত এগৰাকী ৰেঞ্জাৰে এগৰাকী ব্যৱসায়ীৰ পৰা 55,000 টকা উৎকোচ লৈছিল সেই সময়ছোৱাতেই হাতেলতে গ্ৰেপ্তাৰ হৈছে এগৰাকী ৰেঞ্জাৰ আৰু ইতিমধ্যে আমি জনাইছোঁ যে তেওঁৰ জুনাইৰ যি কাৰ্যালয় আছে আৰু তেওঁৰ যি বাসগৃহ আছে জুনাইত সেই বাসগৃহ আৰু কাৰ্যালয়টো বৰ্তমান এণ্টি কৰাপশ্যনৰ অভিযান অব্যাহত আছে শেহতীয়া তথ্য আমি কেইটামান মিনিটৰ পিছতে দিব পাৰিম কিন্তু ইতিমধ্যে তেওঁৰ ঘৰ যিহেতু লখিমপুৰত গতিকে জুনাইত তেওঁ কেৱল কাৰ্যালয়ৰ বাবেহে থাকে গতিকে সন্দেহ কৰা হৈছে যে হয়তো লখিমপুৰতো অভিযান চলোৱা হ'ব বা তেনেধৰণৰ কোনো তথ্য পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আমি জনাওঁ যে তেওঁ ইতিমধ্যে জনাইছে ডিএফও গৰাকীও জড়িত হৈ আছে এই সমগ্ৰ উৎকোচৰ কাণ্ডত আৰু তেওঁ যেতিয়া জইন কৰিছিল অৰ্থাৎ কৰ্ম যোগদান কৰাৰ পৰা বহুতো এনেধৰণৰ অসৎ কাৰ্য বা দুৰ্নীতি
কাৰ্যত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে মন বিকাশ বৰগোহাঁই আছে পুনৰবাৰ মন বিকাশ আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ ইতিমধ্যে অভিযান অব্যাহত আছে শেহতীয়া আৰু কেনেধৰণৰ তথ্য লাভ কৰা গৈছে হয় ৰশ্মিতা ক'ব লাগিব যিহেতু মাখন ইছলামৰ চৰকাৰী আৱাসগৃহত যিটো পুৱা যিটো 7 বজাতে এণ্টি কৰাপশ্যনৰ দল উপস্থিত হৈছিল আৰু এণ্টি কৰাপশ্যনৰ দলটো ইতিমধ্যে তেওঁৰ চৰকাৰী কাৰ্যালয়ত যিটো তালাচী চলাই আছে আৰু হয়তো কিছু সময় পিছত তেওঁলোকে যিটো তেওঁৰ চৰকাৰী আৱাসগৃহতো হয়তো কিছু আপত্তিজনক নথিপত্ৰ আছে নেকি তেওঁ তাত লুকুৱাই ৰাখিছে বা সেই তথ্য তেওঁলোকে তাত সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব যিহেতু এই বিষয়াগৰাকীয়ে যিটো যোগদান কৰাৰ পিছৰ পৰা যিটো বিভিন্ন সময়ত তেওঁ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ কৰিছিল আৰু ইয়াৰ বিৰুদ্ধে যিহেতু বাতৰি সম্প্ৰচাৰ হৈছিল বিভিন্ন জনসংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু এই বিষয়াগৰাকী আচলতে কোনো ধৰণৰ তেওঁ যিসমূহ আচলতে অনৈতিক কাৰ্যকলাপ এই অনৈতিক কাৰ্যকলাপ তেওঁ বন্ধ ৰখা নাছিল যাৰ পৰিপ্ৰেক্ষিতত যিটো যোৱা মাৰ্চ মাহৰ মাজভাগতে যি এই সঞ্জীৱ দাস নামৰ ব্যৱসায়ীগৰাকী যি কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰাইছিল আৰু ব্যৱসায়ীগৰাকীয়ে অভিযোগ কৰা অনুসৰি যিহেতু তেওঁক 3 লাখ টকা দাবী কৰা হৈছিল এই 3 লাখ টকা দাবী কৰা ধন তেওঁ যিহেতু কিস্তি হিচাপে পৰিশোধ কৰিছিল আৰু এতিয়া যিহেতু সেই বিষয়াগৰাকী যিহেতু গ্ৰেপ্তাৰ হোৱাৰ পিছত যিহেতু ধেমাজি বন বিভাগৰ মহত তালুকদাৰৰ পিছত ধেমাজি বন বিভাগত যে দুৰ্নীতি সংঘটিত হৈ আহিছে এই কথা প্ৰমাণ হৈ আহিছে আৰু এটা কথা ক'ব পাৰি যে ধেমাজি যিসমূহ বনাঞ্চল আছে সেই বনাঞ্চলসমূহ ধ্বংসৰ আচলতে হাত উজান কিন্তু এইসকল এনেধৰণৰ বনাঞ্চলিক বিষয়ে কিন্তু যিহেতু হাত উজান দি আহিছিল আৰু এই বিষয়াগৰাকীয়ে যোগদান কৰাৰ পিছত যি ধৰণে তাত জোনাইত বন ধ্বংস যজ্ঞ চলি আছিল সেই বন ধ্বংস যজ্ঞ অধিক হাৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰে আৰু পবা যি সংৰক্ষিত বনাঞ্চল বা বাৰে বাৰে আমি ক'ব খুজিছোঁ যে পবা সংৰক্ষিত বনাঞ্চলৰ যিসমূহ কাঠ সেই কাঠসমূহ যিহেতু মূল্যৱান কাঠসমূহ আচলতে নদীয়ে চিয়াং নদী পুখুৰী যিটো সৰবৰাহ হয় সেই কথাও তেওঁ অৱগত কিন্তু তাত পৰৱৰ্তী সময়ত তেওঁ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় দল সংগঠনৰ আৰু ৰাইজৰ এটাই কথা যে এইগৰাকী বিষয়াই যিটো দুৰ্নীতি সংঘটিত কৰিছিল তেওঁ যিহেতু সংঘটিত কৰাৰ যেন ফল লাভ কৰিছে আৰু যিহেতু হাতেলতে যোৱাকালি যিটো গ্ৰেপ্তাৰ হৈছে এই বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি যিহেতু দুৰ্নীতি নিৰ্বাহকে যি ধৰণে এটা তালাচী চলাই আছে বা জেৰা অব্যাহত ৰাখিছে আৰু দুপৰীয়া ভাগলৈ ধেমাজি আদালতত যিহেতু এই বিষয়াগৰাকীক হাজিৰ কৰা হ'ব তাৰপিছত এতিয়া গুৱাহাটীলৈ লৈ যোৱাৰ সম্ভাৱনা আছে নিশ্চয় মন বিকাশ আপুনি জনাইছে যে লখিমপুৰত তেওঁ বাসগৃহ গতিকে সেই বাসগৃহটো তেওঁ হয়তো অভিযান চলোৱা হ'ব পাৰে কিবা তেনেধৰণৰ তথ্য লাভ কৰিছে নেকি হয় যিহেতু যোৱাকালি একে সময়তে 4টাকৈ স্থানত আচলতে তালাচী চলিছিল যোৱাকালি যিহেতু সেই শফিকুৰ ৰহমান DFO গৰাকী বাসগৃহত গুৱাহাটী বাসগৃহত তেওঁলোকে তালাচী চলাইছিল সমান্তৰালকৈ তেওঁলোকে ধেমাজিত সেইগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত লখিমপুৰত তেওঁ নিজা যি বাসগৃহ আছে নিজা বাসগৃহত তেওঁলোকে তালাচী চলাইছিল আৰু যিহেতু ভিজিলেন্স এণ্টি কৰাপশ্যনৰ ফালৰ পৰা তেওঁলোকে যিহেতু সংবাদ মাধ্যমক কোনো ধৰণৰ মন্তব্য কৰা নাছিল যদিও 4টা স্থানত কিন্তু সমান্তৰালভাৱে তেওঁলোকে তালাচী চলাইছিল আৰু বিশেষভাৱে যিহেতু এই ঘটনাৰ সন্দৰ্ভত যিহেতু কি তেওঁলোকে তথ্য লাভ কৰিছে এই কথা হয়তো আজি বিয়লি ভাগলৈ যিহেতু এণ্টি কৰাপশ্যনৰ যি শীৰ্ষ বিষয়াই এই ক্ষেত্ৰত সংবাদ মাধ্যমক জনোৱাৰ সম্ভাৱনা আছে মন বিকাশ ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ যাম অধিক তথ্য লাভ কৰিবলৈ ইতিমধ্যে মন বিকাশে জনাইছে যে আজি বিয়লি ভাগলৈ তেওঁক আদালতত হাজিৰ কৰা হ'ব পাৰে সম্ভাৱনা আছে আৰু ইতিমধ্যেই মাখন ইছলামৰ যি চৰকাৰী বাসগৃহ আছে আৰু তেওঁৰ যি কাৰ্যালয় আছে তাতো অভিযান চলাইছে আৰু মুঠতে 4টাৰ পৰা 5টাকৈ স্থানত অভিযান চলিছে সমান্তৰালভাৱে DFO গৰাকীৰ কাৰ্যালয় আৰু বাসগৃহতো চলিছে অভিযান এণ্টি কৰাপশ্যনৰ আৰু দীৰ্ঘদিন ধৰি এনেদৰে বন বিষয়াৰ কাৰ্যালয়ৰ পৰা অবাধ হৈ এনেধৰণৰ দুৰ্নীতিৰ অভিযান অব্যাহত আছে বন মাফিয়াই বাৰে বাৰে এনেধৰণে গছ বন কাটি লৈ গৈছে চকুৰ সন্মুখতে বন বিষয়াৰ চকুৰ সন্মুখতে অৰ্থাৎ অবৈধ মিতিৰালি আছিল বন মাফিয়াৰ সৈতে এই ধৰণৰ তথ্য এতিয়া পোহৰলৈ আহিছে আৰু কিমান লোকৰ পৰা কিমান ব্যৱসায়ীৰ পৰা কিমান উৎকোচ লৈছে সেয়াও নিশ্চয়কৈ পৰৱৰ্তী অনুসন্ধানত পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে জোনাই চৰকাৰী আৱাসগৃহ আৰু কাৰ্যালয়ত বৰ্তমান অভিযান অব্যাহত আছে মাখন ইছলামৰ ৰাজ্যৰ শেহতীয়া আপডেট আমি জনাওঁ যে ৰাজ্যৰ নিশা পুনৰ 43জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে 4,904 জনলৈ বৰ্তমান বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰত 20 জন নগাঁৱত 8 জন ওদালগুৰিত 6 জন চিনাক্ত হৈছে কাছাৰত 3 জন মাজুলী 3 জন আৰু শোণিতপুৰত চিনাক্ত হৈছে 2 জন আক্ৰান্ত লখিমপুৰত চিনাক্ত কৰা হৈছে এজন কোভিড-19ত আক্ৰান্ত ব্যক্তি কোভিড-19ত আক্ৰান্ত হৈ বৰ্তমানলৈ 9 জনৰ মৃত্যু হৈছে পুনৰ জনাইছোঁ পুনৰ 43 জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে ৰাজ্যখনত 4,904 জনলৈ বৰ্তমান বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰত 20 জন নগাঁৱত 8 জন ওদালগুৰিত 6 জন চিনাক্ত কৰা হৈছে কাছাৰত 3 জন মাজুলী 3 জন শোণিতপুৰত 2 জন চিনাক্ত হৈছে ইফালে লখিমপুৰত চিনাক্ত কৰা হৈছে এজন কোভিড-19ত আক্ৰান্ত
কোভিড-19 আক্ৰান্ত হৈ বৰ্তমানলৈ ৰাজ্যখনত 9জনকৈ লোকৰ মৃত্যু হৈছে। মন্ত্ৰণে আমি জনাওঁ যে বৰ্তমান শেহতীয়া যি খবৰ সেয়া উদ্বেগজনক যথেষ্ট তথ্য, যিহেতু বৰ্তমান আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। যিমানেই আচলতে সাৱধানতা অৱলম্বন কৰা হৈছে সিমানেই কিন্তু যথেষ্ট উদ্বিগ্ন হৈ পৰিছে বৰ্তমান ৰাজ্যৰ স্বাস্থ্য বিভাগ। আৰু ইতিমধ্যেই গুৱাহাটী মহানগৰ 12টাকৈ স্থানত যিহেতু বৰ্তমান ৰেণ্ডম টেষ্ট চলি আছে, গতিকে তাতো হয়তো তথ্য পোহৰে আহিব যে 50,000 লক্ষ্য বান্ধি লোৱা হৈছে। ৰাজ্য চৰকাৰে লৈছে 50,000 লক্ষ্য, যদি বেছিকৈ 500ৰ অধিক লোকৰ গাত কোভিডৰ টেষ্ট কৰা যদি পজিটিভ পোৱা যায় তেনেহ'লে হয়তো গুৱাহাটী মহানগৰী লকডাউন কঠোৰভাৱে কৰা হ'ব। কিন্তু অসমৰ প্ৰেক্ষাপটৰ কথা আমি জনাইছোঁ, বিভিন্ন প্ৰান্তৰ পৰা বহিৰাজ্যৰ যিসকল লোক আহিছিল কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু সকলোৱে পৰীক্ষা কৰাৰ অন্তত ইতিমধ্যে ৰাজ্যখনত 4,904জনলৈ বৃদ্ধি পাইছে আক্ৰান্ত সংখ্যা। আৰু কেইটামান মুহূৰ্তৰ পিছতে এই সন্দৰ্ভত আমি শেহতীয়া খবৰ আপোনালোকক জনাই লৈ আহিম, কিন্তু তাৰ পূৰ্বে লৈ লৈছোঁ এতিয়া চমু বাণিজ্যিক বিৰতি। বাতৰিৰ মাজলৈ মহানগৰ বিষ্ণুপুৰৰ এটা অঞ্চলৰ ৰাইজৰ মাজত ক্ষোভ। কণ্টেইনমেণ্ট জোনৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ আনিছে অঞ্চলবাসীয়ে। এজন লোক কৰোণাত আক্ৰান্ত হোৱাৰ পিছতেই ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ আনিছে বিষ্ণুপুৰৰ এইসকল বাসিন্দাই। পুনৰবাৰ জনাইছোঁ, গুৱাহাটী মহানগৰীত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যাও। আৰু কণ্টেইনমেণ্ট জোনত থকা এটা অঞ্চল হৈছে বিষ্ণুপুৰৰ এটা অঞ্চল। আৰু সেই বিষ্ণুপুৰৰ অঞ্চলবাসীয়ে অভিযোগ আনিছে যে কণ্টেইনমেণ্ট জোনৰ নামত হাৰাশাস্তি কৰা হৈছে এই অঞ্চলবাসীক। এজন লোক কৰোণাত আক্ৰান্ত হোৱাৰ পিছতেই ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে। পোনপটীয়াকৈ গৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ কাষলৈ। ৰাজু, কি অভিযোগ আছে অঞ্চলবাসীৰ? চাওক ৰশ্মিতা, আমি উপস্থিত আছোঁ বিষ্ণুপুৰৰ টালি ফেক্টৰী তিনিআলিত। আৰু টালি ফেক্টৰী তিনিআলিৰ যিটো আমি দেখুৱাব বিচাৰিছোঁ যে প্ৰথমতে আপোনালোকক অনুৰোধ জনাইছোঁ যে যিটো সামাজিক দূৰত্ব সেইটো আপোনালোকে বৰ্তাই ৰাখক। আৰু অঞ্চলবাসী ওলাই আহিছে, তেওঁলোকে 5 দিন ধৰি আবদ্ধ হৈ থাকিব লগা হৈছে। আৰু এটা ঘৰত এজন লোক কৰোণাত আক্ৰান্ত হৈছিলে, যাৰ বাবে ইয়াত প্ৰায় 200টা পৰিয়ালে ইয়াত বাস কৰে। আৰু সেই 200টা পৰিয়ালে বাস কৰা অঞ্চলটো সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জোন কৰি দিয়া হৈছে। সিফালেও ৰাস্তাৰ সিফালে যদি যোৱা যায় তেনেহ'লে তাতো বাঁহ বান্ধি এনেধৰণে তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছে, যাৰ বাবে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি ইতিমধ্যে অভিযোগ আনিছে। যথেষ্ট অসুবিধা আপোনালোকৰ আছে। আমি যদি বাহিৰত প্ৰথমতে আমি সেই দৃশ্যও দেখুৱাইছোঁ যে তেওঁলোকৰ যিখিনি জাবৰ আৱৰ্জনা আছে, আৱৰ্জনা আনি তেওঁলোকে ইয়াত পেলাব লগা হৈছে। কাৰণ ইয়াৰ ভিতৰলৈ GMCৰ লোকো তেওঁলোক যোৱা নাই, তেওঁলোকৰ জাবৰো যথেষ্ট হৈ গৈছে। আৰু তাৰ লগতে তেওঁলোকৰ অন্যান্য অসুবিধাখিনিও আছে। আমি সেই সম্পৰ্কে আপোনাৰ পৰা মই প্ৰথমতে জানিব। আপোনাৰ এইটো ৰোড এই ঘৰটো যিটো এটা ঘৰ আপোনাৰ কোৱাৰেণ্টাইন কৰা হৈছে, এটা পেচেণ্ট আছে, এটা ঘৰৰ কাৰণে আমি গোটেই এই ৰোডটো পূৰা ব্লক কৰি দিছে। আপুনি ক'তো এনেকৈ ইনষ্টেঞ্চ নাপাব। আছে নেকি এনেকৈ ইনষ্টেঞ্চ? এইটো কৰিছে, এই ৰোডটো ব্লক কৰা নাই। ফাৰ্ষ্ট টাইম হ'ল সেইফালে এই শিৱ মন্দিৰৰ ওচৰত, তাতে ঘৰটো কোৱাৰেণ্টাইন কৰি থ'লে, বাকী চব খোলা। আমাৰ কাৰণে কিয় এনেকৈ চব ছাইড বোথ ছাইড কিয় বন্ধ কৰি দিছে? ছাৰ এনেকৈ কৰি থৈছে, ইয়াৰ পৰা একদম তালৈকে কৰি থৈছে। আমাৰ মানে বহুত অসুবিধা হৈছে। মানুহ কিন্তু এজনে বেমাৰ হৈছে, কিন্তু আমাৰ আৰু বেলেগৰ হোৱা নাই। তথাপি আমাৰ বিৰাট অসুবিধা। 100টামান পৰিয়াল আছে, 200মান আছে, মানে 200টামান আছে। আৰু আমাৰ ইমান অসুবিধা, মানে কৈ পেলাই লাভ নাই। আৰু নাই খোৱা বস্তু পাওঁ নে কি নে কিনিব পাৰোঁ, আমাৰ বিৰাট অসুবিধা হৈছে। চেনিটাইজৰ কৰা নাই ইয়াত। চেনিটাইজ কৰাৰ কথা আছিল, ৰমন কলিতা আহিছিল, চেনিটাইজ কৰিব, এইবিলাক পঠাই দিম, ব্লিচিং পাউডাৰ পঠাই দিম। খোৱাৰ পানী নাই, কৈছে খোৱাৰ পানী পঠাই দিম, এইবিলাক আজিলৈ পঠাওঁ। খালি ক'লেকে খোৱা লোৱা পাইছে নেকি? 2.5 কিলো চাউলৰ এটা টোপোলা দিছিল, আজি এই সোমবাৰো দিছিল, আৰু দিয়া নাই। কৈছে খোৱা লোৱা পাইছে নেকি? আমিতো খোৱা লোৱাৰ কাৰণে কোৱা নাই। এটা ঘৰত হৈছে আপোনাৰ, আৰু গোটেইখিনি আপোনাৰ 200 ঘৰৰ মানুহ আপোনাৰ বাদৰটো কৰি ৰাখিছে। হেৰি আৰু 3 কেজি আৰু আধা কেজি ডাইলগটো আমাৰ নহয় বহুত অসুবিধা আছে। এইটো আমি হেমন্ত বিশ্ব ছাৰক মই অনুৰোধ কৰিছোঁ, আমাৰ এইটো মানে আপুনি হেৰি গেটটো আমাৰ হেৰি কৰি দিয়ক। আমাৰ বহুত অসুবিধা আছে, আমি কেনেকৈ চলিম? সিহঁতৰ মানুহবিলাক আহি আছে, যাই আছে, পূৰা সিহঁতৰ চিল মাৰা নাই।
আমাৰ গেটটো কিয় চিল মাৰিছে যে আমাৰতো বহুত অসুবিধা আছে আমি যাব নোৱাৰোঁ হয় পানীৰ অসুবিধা আছে আমাৰ ইয়াতে এনেকুৱা বহুত ফেমিলি আছে যোনে বাহিৰৰ পৰা পানী কিনি খায় তো সিহঁতৰ কাৰণে পানী গাড়ী সোমাব পৰা নাই তো সিহঁতে পানীৰ কাৰণে বহুত দিগদাৰী হৈ আছে আৰু যিটো ঘৰত আপোনাৰ বেমাৰ পাইছে সেইটো ঘৰ আৰু সেইটো বাইলেন সিহঁতে সিল কৰিছে তো সেইটো বাইলেন যদি সিল কৰিছে তেনেহ'লে আমাৰ ৰোডটো কিয় ব্লক কৰিছে যিটো ঘৰত বেমাৰ পাইছে সেইটো বাইলেন অলৰেডি চৰকাৰে সিল কৰি দিছে তেনেহ'লে এইটো ৰোড কিয় ব্লক কৰিছে এইটো ৰোড খুলি দিব লাগে আমাৰ সেইটোৱে অনুৰোধ পুলিচ থাকিব লাগিছিল ইয়াতে পুলিচ নাই বিমলানগৰ হৈছে বিমলানগৰ পুলিচ আছে কিন্তু ইয়াতে পুলিচটো দিয়া নাই কেনেকুৱা হৈছে 5 দিন ধৰি মই কিমান কি কৰি আছো সেইটো খুলিব দিব লাগে হেমন্ত বিশ্ব আপোনাৰ আজি এইটো চাইডে যোনটো জাগাত বন্ধ কৰিছে তাতে আপোনাৰ এটা পুলিচৰ কোনো মানুহ নাই যিমান আজি 3 দিন 4 দিন হৈ গ'ল বন্ধ হৈছে এটা মানুহ দিয়া নাই আজি আপোনালোকে দেখা পাই কেনে দুটা হোমগাৰ্ড আহি কেনে থিয় হৈ গ'ল এইটো হ'ল আমাৰ প্ৰশাসনৰ কাম আৰু এজন পেচেণ্টৰ কাৰণে ইমান লম্বা এটা ৰাস্তা যোনটো 250 মান পৰিয়াল আছে 250 মান পৰিয়াল আছে এই পৰিয়ালটো সিল কৰি থৈ দিছে কোনো জায়গাতে আজি দেখা নাই এনেকুৱা যে এনেকা কোৱাৰেণ্টাইনটো আমি দেখা নাই নহয় আমি টিভিত চাই আছো তো আমাৰো এইটো মানিব লাগে এইটো সমাজৰ কথা সবৰে ভালৰ কথা কিন্তু আমাক এইটো মানিব লাগে কিন্তু এইটো কি ব্যৱস্থা কৰিলে আমাক এটা ঘৰৰ কাৰণে আজি 250খন মানুহ ৰাস্তা বন্ধ কৰি দিছে এপিনে আহিলে মানুহে আমাক মাল আনি দিব নোখোজে হেপিনে গ'লেও কাজিয়া কৰে আমি ক'ত যাম এইটো কেনেকা কথা একদম পুৰা মানে যেনেকৈ চলাই আছে আজি প্ৰায় এইটো 100 মিটাৰৰ ওপৰত ৰাস্তাটো এটা ঘৰৰ এটা মানুহৰ কাৰণে গোটেইকেইটা পৰিয়ালক বন্ধ কৰি দিয়াৰ কোনো মানে নাই নহয় আৰু ইয়াতে দিনত কাম কৰি খোৱা মানুহ ভৰ্তি আজি মাৰ্চ মাহৰ 25 তাৰিখৰ পৰা মুঠতে প্ৰায় 2 মাহ বন্ধ গ'ল মানুহকেইটা খুলিছে বজাৰ গৈছে কামত সোমাই আছে সেই মানুহকেইটাক জবৰদস্তি যি ভিতৰত ভৰাই দিলে এই মানুহকেইটাৰ পৰিয়াল চলে কেনেকৈ এটা 2 কিলো 2.5 কিলো চাউল এদিন দি দিছে পৰিয়ালত 3-4টাকে মানুহ কেনেকৈ চলে খোৱাৰ পানী নাই বাহিৰত ওলাব নোৱাৰে দৱাই আনিব যাব নোৱাৰে ল'ৰা ছোৱালী বাচ্চাৰ ভেকচিন দিব লাগে এইবোৰ যাব নোৱাৰে তো এইটো কি হৈ আছে যোনদিনৰ পৰা এইটো বন্ধ কৰিছে সেইদিনৰ পৰা কোনো ইয়াত গাৰ্ড নাই পুলিচৰ গাৰ্ড নাই একো নাই আজি হঠাৎকৈ এতিয়া দুটা হোমগাৰ্ড আহি ক'ৰ পৰা আহি থিয় হৈ দিল কি এতিয়া নিউজমেন আহিছে বুলি হোমগাৰ্ড ডিউটিত আহি গ'ল তেওঁলোকৰ যথেষ্ট অভিযোগ আছে আৰু অভিযোগ কৰাৰে কথা যে প্ৰশাসনৰ লোকে তেওঁলোকৰ খবৰ লোৱা নাই এদিনে প্ৰথম দিনটো যেতিয়া কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিলে তেতিয়াই তেওঁলোকক চাউল 2.5 কেজি আৰু দালি কিছু পৰিমাণে দিছিলে তাৰপিছত তেওঁলোকৰ পানীৰ অসুবিধা আছে অন্যান্য অসুবিধা আছে সেই অসুবিধাসমূহৰ প্ৰতি কিন্তু কোনো ধৰণে তেওঁলোকে দৃষ্টি প্ৰশাসনে দিয়া নাই এইটো দেওবাৰ ৰাতি আমাৰ মহল্লাৰ মানুহ চব হুলস্থুল কৰি বন্ধ কৰিলে পুলিচ আহিছিল তেতিয়া ক'লে যে সোমবাৰে ৰাতিপুৱা আহিব অফিচাৰ চব আহিব আহি ডিচাইড কৰিব যোনটো ঘৰৰ পৰা ওলাইছে সেইটো ঘৰেহে কোৱাৰেণ্টাইন হ'ব এটাহে ওলাইছে এইটো গোটেই বাটটোতো আৰু ওলোৱা নাই কোনো সন্দেহও কৰা নাই যোনটো ঘৰৰ পৰা ওলাইছে সেইটো ঘৰত কোৱাৰেণ্টাইনৰ পোষ্টাৰ নাই তো মানুহ কেনে গম পাম মানুহটো তাৰ পৰা ওলাইও আছে বাহিৰত এইটো এৰিয়াতে ফুৰি আছে কিন্তু সেইটো মহল্লাৰ পৰাতো ওলাই আছে সেইটো ঘৰটো পূৰাকৈ কোৱাৰেণ্টাইন হোৱা নাই এটা মানুহৰ কাৰণে এটা ঘৰৰ এটা মানুহৰ কাৰণে গোটাই যদি আজি 250 মান পৰিয়ালক বান্ধি থৈ দিয়ে আৰু ডিপাৰ্টমেণ্ট সোমবাৰে আহিবলৈ খুলিব কিবা কৰিব ক'তা ডিপাৰ্টমেণ্টৰ মানুহক আমি আজিলৈ লগ পোৱা নাই একোৱে হোৱা নাই তো এইটো কি জবৰদস্তি বন্ধ নে কি গমেই পোৱা নাই এইটো মই একচুৱেলি মেডিকেল ডিভাইচত আছোঁ পেচমেকাৰ মানে ডিপাৰ্টমেণ্ট মই এটা কোম্পানীত আছোঁ মেডিকেল লাইফ ছেভিং ডিভাইচ আজি বহুত দিনৰ কাৰণে এই গেটটোৰ কাৰণে মোৰ প্ৰব্লেম হৈ আছে মই যাব পৰা নাই এইটো এটলিষ্ট এইটো খোলা থাকিলে মই গাড়ীটো ওলাব পাৰিলোঁ চব ব্লক কৰি দিছে তাতো ব্লক কৰি দিছে এইটো কোনো মানে নাই আননেচাৰী আমাৰ পেচেণ্টবিলাক হেৰেছমেণ্ট হৈ আছে না আমাক বাৰে বাৰে ফোন কৰি আছে যে এনেকৈ মই আহক আমি কৈছোঁ এনে কোৱাৰেণ্টাইন জোন হৈ গৈছে মইতো গাড়ী চব ব্লক কৰি দিছে মই কেনেকৈ গাড়ী লৈ ওলাম এনেকৈ মোৰ বহুত প্ৰব্লেম হৈ গৈছে মই সকলোৰে ইয়াত অভিযোগ আছে আৰু নিজা প্ৰত্যেকৰে কি অসুবিধা বহুখিনি আছে আৰু প্ৰশাসনৰ ওপৰত সেইটো তেওঁলোকৰ অভিযোগ যে প্ৰশাসনৰ লোকে প্ৰথম দিনটোতে তেওঁলোক আহিলে তাৰপিছত কিন্তু ইয়াত খবৰ ল'বলৈ তেওঁলোকে খাইছেনে তেওঁলোকে পানী পাইছেনে বা অসুবিধাৰ সন্মুখীন হৈছে শান্তিপুৰ আৰক্ষীসকল লোকৰ বিষ্ণুপুৰ আৰক্ষীসকল ধন্যবাদ জনাইছোঁ ৰাজুলৈ এই মুহূৰ্তত আৰু দেখিবলৈ পোৱা গৈছে যে এনেদৰে কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতেই বহুদিন ধৰি এই অঞ্চলবাসী ৰাইজে এনেধৰণৰ দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকৰ অভিযোগ যে এটা অঞ্চলৰ বাবে এটা গুলিৰ বাবে তেওঁলোকৰ 200ৰ পৰা 250টাকৈ পৰিয়ালক এনেদৰে গৃহবন্দী কৰি ৰখা হৈছে আছো ডিব্ৰুগড় খবৰৰ ডিব্ৰুগড়ত খহনীয়াৰ সংহাৰ ঐতিহাসিক ডিব্ৰুগড় চহৰৰ প্ৰতি প্ৰবল ভাবুকি নিশা 5 মিনিটৰ ব্যৱধানত বৰ লুইটৰ বুকুত জাহ গ'ল 6টাকৈ ঘৰ
যোৱা নিশাৰ পৰা এটা ভয়ংকৰ খহনীয়া এয়া সংঘটিত হ'বলৈ লৈছে চহৰৰ মোহনা ঘাটৰ মথাউৰিৰ সমীপতে ভয়ংকৰ খহনীয়া উৰে নিশা পাৰকুপাইন পেলাই খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে জলসম্পদ বিভাগে আজি পুৱা 7 বজাতে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সৰ্বশান্ত হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰত উপস্থিত হৈ আশ্ৰয় শিবিৰলৈ লোকসকলক স্থানান্তৰ কৰাৰ লগতে এই লোকসকলৰ লগতে শিশু থকাৰ বাবে অধিক চিন্তাৰ কাৰণ বুলি উল্লেখ কৰিছে উপায়ুক্তগৰাকীয়ে ফলে আজি নাৱেৰে জিঅ' বেগ পেলোৱাৰ ব্যৱস্থাৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা বুলিও তেওঁ জানিবলৈ দিয়ে ইফালে স্থানীয় বিধায়কে খহনীয়াৰ প্ৰতিৰোধ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে অধিক জানিবলৈ পুলপেটিকৈ গৈছো টমাছ বুঢ়াঘৰ কাষলৈ টমাছে পুৱাৰ পৰা দেখুৱাই আছে কেনেধৰণৰ ব্যৱস্থা বৰ্তমান লোৱা হৈছে ডিব্ৰুগড়ত টমাছ অধিক তথ্য আপোনাৰ পৰা জানিব বিচাৰিছো কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰ্তমানলৈকে আৰু 6টাকৈ পৰিয়ালক বৰ্তমান ক'ত ৰখা হৈছে কি ব্যৱস্থা লৈছে প্ৰশাসনে হয় চাওক ৰাজপিতা কালি নিশা যেতিয়া খহনী আৰম্ভ হৈছিলে 5 মিনিটৰ ভিতৰতে 6টাকৈ বাসগৃহ ইয়াত নদী বুকুত উঠি গৈছিলে আৰু তাৰপিছতে এতিয়া পাকুপাইন দিয়া ব্যৱস্থা কৰিছে অস্থায়ীভাৱে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত পাকুপাইন দি ইয়াত খহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছে কিন্তু আপুনি যদি লক্ষ্য কৰে যিটো মূল মথাউৰিৰ পৰা মাত্ৰ কিন্তু কেইফুট মানুহে দূৰত ইয়াত খহনীয়া হৈছে গতিকে যিটো মূল মথাউৰি সেই মথাউৰিটোৰ কাৰণে এতিয়া কিন্তু ভাবুকি যথেষ্ট আহি পৰিছে আৰু যদি কাষত যদি মোৰ সোঁ দিশে যদি দেখা যায় কেমেৰাখন দিনেছে দেখাব এই কাষত যিখন গাঁও আছে সেই গাঁওখনৰ কাৰণেও কিন্তু যথেষ্ট এতিয়া ভাবুকি আহি পৰিছে আৰু যি 6টা পৰিয়ালৰ কথা কোৱা হৈছে যি 6টা পৰিয়াল বৰ্তমান তেওঁলোকৰ ঘৰ দুৱাৰ সকলো উঠি গৈছে সেই 6টা পৰিয়াল কিন্তু এতিয়া মথাউৰিৰ ওপৰতে অস্থায়ীভাৱে বসবাস কৰিছে আৰু যিহেতু মুহূৰ্তৰ ভিতৰতে তেওঁলোকৰ ঘৰ দুৱাৰ সকলো উঠি গ'ল গতিকে তেওঁলোকে নিজৰ যি বয় বস্তু সেই বয় বস্তু বৰ বিশেষ তেওঁলোকে বচাব নোৱাৰিলে কেৱল নিজৰ প্ৰাণটো বচাই এই ঠাইৰ পৰা আঁতৰি গ'ল আৰু মই যেহেতু ইয়াত কেইবাটাও ব্যৱস্থা কৰা হৈছে এতিয়া এখন ফেৰীৰ যোগেদি ইয়াত কিছু সময় পিছত জিঅ' বেগ পেলোৱা হ'ব অৰ্থাৎ ইয়াত যি খহনীয়া প্ৰতিৰোধৰ বাবে আৰু ব্যৱস্থা লোৱা হ'ব কিন্তু ইয়াৰ পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা হয়নে নহয় এয়া পৰৱৰ্তী সময়ত আমি গম পাম আৰু যদি আমি চাওঁ এতিয়া কিন্তু প্ৰবল ভাবুকিৰ সন্মুখীন হৈছে ডিব্ৰুগড় চহৰ কাৰণ যদি খহনীয়া যদি ৰোধ কৰিব পৰা নাযায় তেনেহ'লে হয়তো এই মথাউৰিটোলৈ প্ৰবল ভাবুকি আহিব আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় চহৰখনলৈ ভাবুকি আহিব মই যি স্থানীয় লোক আছে যিসকল ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এইপিনে মোক কৰিব আপোনাৰ ঘৰ চাগে ইয়াতে ন মোৰ ঘৰ ইয়াতে উঠি গ'ল এয়া খহিলে দেখিছে আপোনালোকে কালি 7টামান বজাত হৈ গ'ল ঘটনাটো ওলাবলৈ মানে সময় নাপালোঁ আৰু যি পালোঁ ৰাইজ আহিলে ফটাফট গম পালে এপদ দুপদ যি পালে উলিয়ালে আৰু এইখিনি চব উঠি গুচি গ'ল এতিয়া ক'ত থকা হৈছে মই মাথাউৰিৰ ওপৰত আছোঁ কালিৰ পৰা হয় এইজন লোক তেখেতৰ ইতিমধ্যে যিটো বাসগৃহ আছিলে সেই বাসগৃহটো ব্ৰহ্মপুত্ৰত উঠি গ'ল আৰু তেওঁ ইতিমধ্যে এইটো কথা উল্লেখ কৰিছে যে এপদ দুপদ বস্তুৱে বচাব পাৰিলে অৰ্থাৎ তেওঁ ঘৰৰ যিবিলাক সামগ্ৰী আছিলে সামগ্ৰীসমূহ প্ৰায়খিনি ব্ৰহ্মপুত্ৰত উঠি গ'ল কাৰণ কেলৈ নোৱাৰিলোঁ মানে এনেকুৱাকৈ আহি গ'ল মানে কোনো বস্তু উলিয়াবলৈ সুবিধাই নাই মানুহ পানী বচাম নে সম্পত্তি বচাম সেইকাৰণে সম্পত্তি এৰি দিলোঁ মানুহকে বাহিৰলৈ ওলাই দিলোঁ আৰু ৰাইজ আহিলে ৰাইজ আহি যি পালে মুখৰ জেগাখনৰ পৰা যিকেইটা বস্তু পালে সেইকেইটাকে উলিয়াই দিলে আৰু হয় মুঠতে কোনোমতে প্ৰাণটো বচাই ইয়াৰ পৰা তেওঁলোকে নিজে পলায়ন কৰিলে আৰু মই দেখুৱাইছোঁ ইয়াত 6টাকৈ বাসগৃহ আছিলে এই অংশটোত আৰু সেই 6টা বাসগৃহ ইতিমধ্যে সম্পূৰ্ণ যা গৈছে মই এটা ঘৰৰ ভেটিৰ ওপৰত আছোঁ এই ঘৰটো ইতিমধ্যে ব্ৰহ্মপুত্ৰত যা গৈছে আৰু মই সমগ্ৰ যিটো পৰিৱেশটো নৈ কাষৰীয়া এইটো অঞ্চল আৰু এই অঞ্চলটো যদি প্ৰতিৰোধ কৰিব পৰা নাযায় হয়তো অতি এক ভয়ংকৰ পৰিৱেশ ইয়াত সৃষ্টি হোৱাৰ আশংকা থাকে আৰু স্থানীয় লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম এজনকে যিহেতু ব্ৰহ্মপুত্ৰৰ যিটো ব্ৰহ্মপুত্ৰৰ এই সুঁতিটো কিন্তু বৰ্তমান এই ঠাইত অতি সবল হৈছে বুলি কোৱা হয় অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সুঁতি ওলাইছে বুলি ক'ব পাৰি নেকি এই ঠাইত আনকালে ইমান পানী নহয় এইবাৰ কিন্তু যথেষ্ট পানী হৈছে হয় সুঁতিটো সলাব পাৰে কাৰণ এইটো পুৰণা সুঁতিয়ে হয় মানুহে কয় যে ইয়াত সুঁতিটো আকৌ পুনৰ ল'ব বুলি গতিকে এইটো সন্দেহ হৈছে ৰাইজৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে মানে এইটো সন্দেহ হৈছে হ'ব পাৰে বুলি অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ যিটো মূল সুঁতি হয়তো যদি ডিব্ৰুগড় দিশলৈ আহে বা ডিব্ৰুগড় চহৰৰ কাষলৈ আহে হয়তো ডিব্ৰুগড় চহৰখনলৈ প্ৰবল ভাবুকি আহিব আৰু ডিব্ৰুগড় চহৰখনতো বচাবলৈ এক ডাঙৰ পৰিকল্পনা লাগিব হয়তো নহ'লে ধন্যবাদ জনাইছোঁ টমাছ আপোনালৈ এনেদৰে ব্যৱস্থা কৰা হৈছে বৰ্তমান ডিব্ৰুগড়ত খহনীয়া ৰোধৰ বাবে আৰু খবৰ এই মুহূৰ্তত সময় হৈছে এটি সামুমাইজি বিৰতি মহানগৰীৰ শান্তিপুৰ ফটাশিলত ভূমিস্খলনৰ ঘটনা শান্তিপুৰৰ এটা ঘৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি
আনহাতে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ফটাশিলতো ফটাশিলত ঘৰৰ ওপৰত খহি পৰিল গাৰ্ডৱাল নেৰানেপৰা বৰষুণৰ ফলতে সংঘটিত হৈছে ভূমিস্খলন আমাৰ হাতত আহি পৰিছে দৃশ্য আৰু ইতিমধ্যে আমি জনাইছোঁ যে মহানগৰীৰ শান্তিপুৰ আৰু ফটাশিলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে শান্তিপুৰৰ এটা ঘৰৰ ওপৰতে খহি পৰিলে পাহাৰৰ মাটি আৰু শান্তিপুৰৰ ঘৰৰ ওপৰত গাৰ্ডৱালো খহি পৰিছে ঘৰটোৰ ভিতৰত সৌভাগ্যক্ৰমে কোনো নাছিল লোক নেৰানেপৰা বৰষুণৰ ফলতে সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা কেনেধৰণে ঘটনা সংঘটিত হৈছে আমি দেখুৱাইছোঁ যে শান্তিপুৰৰ ঘৰৰ ওপৰতে এনেদৰে পাহাৰৰ মাটি খহি পৰিছে আনফালে আমি জনাইছোঁ যে শান্তিপুৰৰ লগতে ফটাশিলতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ফটাশিলতো য'ত গাৰ্ডৱাল খহি পৰিছে সৌভাগ্যবশতঃ ঘৰৰ ভিতৰত কোনো লোক নাছিল লোকৰ প্ৰাণ ৰক্ষা পৰিছে কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে ঘৰৰ এনেধৰণৰ ধ্বংসস্তূপলৈ বৰ্তমান পৰিণত হৈছে ভূমিস্খলনৰ ফলত নেৰানেপৰা বৰষুণৰ ফলত এই ভূমিস্খলনৰ ঘটনা শান্তিপুৰ আৰু ফটাশিলত ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী আজি বিয়লি 5 বজাত আহ্বান জনোৱা হৈছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতাক বৈঠকলৈ আমন্ত্ৰণ ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু ইতিমধ্যে বৈঠকৰ আহ্বান জনোৱা হৈছে প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে বিদেশ মন্ত্ৰীসকলৰ সৈতে আলোচনা মিলিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী সমান্তৰালভাৱে সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হৈছে আজি বিয়লি 5 বজাত সকলো ৰাজনৈতিক দলৰ নেতাক বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক সকলো প্ৰকাৰে ইতিমধ্যে সাজু হৈছে ভাৰত চৰকাৰ আৰু ইতিমধ্যে তিনিটাকৈ সেনা বাহিনীৰ প্ৰধানক সাজু হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে সমান্তৰালভাৱে বিভিন্ন ৰাজনৈতিক মহলত এতিয়া চৰ্চা হৈছে যে পৰৱৰ্তী পদক্ষেপ কি হ'ব ভাৰতৰ বা প্ৰধানমন্ত্ৰীগৰাকীক সবল স্থিতি ল'বলৈ বিভিন্ন পক্ষই জনাইছে আহ্বান সেইবাবে সৰ্বদলীয় বৈঠকৰ আজি বিয়লি 5 বজাত আহ্বান জনোৱা হৈছে সকলো ৰাজনৈতিক দলৰ নেতাসকল তাত উপস্থিত থাকিব আৰু সকলোৰে মতামত গ্ৰহণ কৰিব ভাৰত চীন সীমান্তৰ বৰ্তমান যি উত্তেজনাপূৰ্ণ পৰিস্থিতি সেই পৰিস্থিতিৰ সন্দৰ্ভত ভাৰতে কেনে স্থিতি ল'ব লাগে বা কি পদক্ষেপ গ্ৰহণ কৰা হ'ব ভাৰতৰ সেয়া নিশ্চয়কৈ আলোচনা কৰা হ'ব সৰ্বদলীয় বৈঠকৰ পিছত এফালে কপটীয়া চীনৰ বিৰুদ্ধে ক্ষীবৰ উদগীৰণ ঘটিছে মহানগৰীৰ ফাঁচী বজাৰ চীনা সামগ্ৰী ধ্বংস লঠিয়াই ভাঙিলে চীনত নিৰ্মিত সামগ্ৰী লাডাখৰ গলৱানত চীনৰ বৰ্বৰতাৰ বিৰুদ্ধে ক্ষোভ ভাৰতীয় সেনাৰ ওপৰত চলোৱা বৰ্বৰতাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ভিন্ন প্ৰান্তত আৰু মহানগৰীৰ ফাঁচী বজাৰত এনেদৰে চীনা সামগ্ৰী ধ্বংস কৰা হৈছে চীনত নিৰ্মিত সামগ্ৰী ভাঙি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে আলোকচিত্ৰ এনেদৰে লাভ কৰিছে য'ত ভাৰতীয় সেনাৰ ওপৰত বৰ্বৰ আক্ৰমণ চলিছিল লাডাখৰ গলৱানত 20গৰাকীকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে এনেদৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ জোৱাৰ আৰু ইয়াৰ দৃশ্য দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰতো এনেদৰে লাডাখৰ গলৱানত চীনৰ বৰ্বৰতাৰ বিৰুদ্ধে ক্ষোভত ভাগি পৰিছে মহানগৰবাসী চীনৰ বৰ্বৰতাত এনেদৰে বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ভাবিব লাগিব কি আমি চীনৰ বস্তুটো নিকিনো সেইটো সময় লাগিব নিশ্চয় কিন্তু একদিন আমি চীনক একদম ভালকে জবাব দিব পাৰিম যে আগতে আমি লিচি লাইট জ্বলাইছিলোঁ এইটো আমাৰ ইণ্ডিয়াত যিটো হৈছিল লিচি লাইটটো আমি যদি পাৰোঁ এতিয়া আকৌ লিচি লাইট জ্বলাম কি আছে আমি চাইনাৰ লাইটটো নজ্বলাম আজি আপুনি মোবাইলত টিকটক এইটো নট নেচেচাৰী এইটো জৰুৰী নহয় কিন্তু মানুহবোৰে টিকটক ইউজ কৰি আছে আমি বহিষ্কাৰ কৰি আছোঁ সব এইবিলাক এৰি দিব লাগিব আমি চাইনাৰ देश के सभी भारतीयवासियों से निवेदन करना चाहते हैं आह्वान करना चाहते हैं ये विरोध सिर्फ हम आज के लिए नहीं करना चाहते हम चाहते हैं कि ये बना रहे हमेशा के लिए हम इस विरोध के माध्यम से आह्वान करना चाहते हैं भारतीय जो हमारे भाई बहन हैं उनसे कि हम चाइना के बनी हुई वस्तुएं को बहिष्कार करें বৰসুৰাত আৰক্ষীৰ সহযোগত চলা সেনা অভিযানৰ পিছতে ৰহস্যজনকভাৱে মৃত্যু হোৱা জয়ন্ত বৰাৰ ঘটনাৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে হাতত AK-47 ৰাইফল লৈ কেমোফ্লেজ পোছাক পিন্ধি তোলা ফটোখন আছে জয়ন্তৰ মোবাইলৰ ফোনত ফটোখনৰ সকলো তথ্য পোহৰলৈ আহিব ফৰেনচিক পৰীক্ষাৰ পিছত
আনহাতে এই অভিযান AFSPAৰ অধীনত চৰাইদেউস্থিত সেনাৰ 244 ফিল্ড ৰেজিমেণ্টৰ দলটোৱে চলাইছিল অভিযানত সেনাৰ নেতৃত্বত যোৱাৰ লগতে জয়ন্তৰ মৃত্যু হোৱাৰ সেনাৰ জিমাতে হোৱা বুলি প্ৰাথমিক অনুসন্ধানত পোহৰে হোৱাৰ পিছতে এই কথা জানিবলৈ দিছে যোৰহাটৰ উপায়ুক্ত এই অভিযানৰ বিষয়ে নিয়ম অনুসৰি জিলা প্ৰশাসনক অৱগত কৰিব লাগে যদিও সেনাৰ দলটোৱে সেয়া কৰা নাছিল আৰু এই অভিযানত যোৰহাটৰ এলেকাত অভিযান চলোৱাৰ অনুমতি আছেনে নাই অৰ্থাৎ এৰিয়া অফ ৰেছপন্সিবিলিটিত যোৰহাট আছেনে নাই সেই তথ্য লিখিত ৰূপত সেনাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা যোৰহাটৰ জিলা উপায়ুক্ত বিচাৰিছে বুলি জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে আৰু পুনপটকৈ অধিক জানিবলৈ কৈছোঁ গৌতমৰ কাষলৈ গৌতম ইতিমধ্যে বহুকেইটা নতুন তথা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে নিহত জয়ন্ত বৰা সন্দৰ্ভত আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ এই সন্দৰ্ভত ৰশ্মিতা আমি যিহেতু বিগত কেইবাদিনো ধৰি আমি এই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু নিৰ্যাতনৰ বাতৰি যে সত্য সেই কথা প্ৰমাণ হৈছে যে যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে সেই সন্দৰ্ভত বহুখিনি তথ্য নিৰ্যাতনক অৱগত কৰিছে যে যিখন ফটোৰ বিষয়ে আমি কালিৰ পৰা সম্প্ৰচাৰ কৰি থকা হৈছে সেই ফটোখন যে জয়ন্ত বৰাৰ মোবাইল ফোনটোতে আছে সেই কথা ইতিমধ্যে যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে জনাইছে আৰু সেই ফটো সেনাবাহিনীৰ হাততো আছিলে আৰু সেই ফটো প্ৰকৃততে এডিটিং কৰা ফটো নে প্ৰকৃত ফটো হয় সেয়া ইতিমধ্যে ফৰেনচিক পৰীক্ষালৈ প্ৰেৰণ কৰা হ'ব আৰু তাত পৰীক্ষাৰ অন্তত সেই তথ্য নিশ্চিত হ'ব যে ফটোখন জয়ন্ত বৰাই ক'ত কেতিয়া তুলিছিলে বা এই ফটো এডিটিং কৰা ফটো হয় নেকি দ্বিতীয়তে এই কথা আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ যে সেনাবাহিনীৰ যিখন গাড়ী সেই গাড়ীতে ঘটনা সংঘটিত হৈছিলে আজি যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে কথা নিশ্চিত কৰিছে যে এই অভিযান সেনাবাহিনীৰ নেতৃত্বত চলিছে আৰু সেনাবাহিনীৰ জিম্মাতে জয়ন্ত বৰাৰ মৃত্যু হৈছে আৰু ইয়াৰ এই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে আৰু যিহেতু সেনাবাহিনীৰ যি আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত এই অভিযান চলোৱা হৈছিলে আৰু এই অভিযানৰ বাবে যিখিনি নিয়মাৱলী থাকে সেই নিয়মাৱলীখিনি কিন্তু সেনাবাহিনীয়ে ভংগ কৰিছিলে যোৰহাট জিলা প্ৰশাসনক অৱগত কৰিব লাগে যোৰহাট জিলা প্ৰশাসনৰ এই সন্দৰ্ভত সেনাবাহিনীয়ে অৱগত কৰা নাছিলে আৰু যোৰহাট জিলাখনৰ এই অঞ্চলসমূহ প্ৰকৃততে সেনাবাহিনীৰ এনেধৰণৰ অভিযানৰ অন্তৰ্গত হয়নে নহয় সেই সন্দৰ্ভতো এৰিয়া অফ ৰেছপন্সিবিলিটি সন্দৰ্ভত যোৰহাটৰ জিলা উপায়ুক্তই সেনাবাহিনীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা লিখিত ৰূপত বিচাৰিছে যে যোৰহাটত অভিযান চলোৱাৰ বাবে তেওঁলোকৰ যাৱতীয় অনুমতি আছিল নে নাই এই সকলোখিনি তথ্য তদন্তত পোহৰলৈ আহিব বুলি জানিবলৈ দিছে কিন্তু আমি যি ইয়াৰ পূৰ্বে উল্লেখ কৰিছিলোঁ যে সমগ্ৰ অভিযানটো সেনাবাহিনীৰ নেতৃত্বত চলিছিলে আৰু আৰক্ষীক তেওঁলোকে সহযোগিতা বিচাৰিছিলে ৰিকুৱেশ্যন দিছিলে সহযোগিতা বিচাৰি কিন্তু অনুৰূপ ধৰণে যোৰহাট জিলা প্ৰশাসনকো অৱগত কৰিব লাগিছিলে তাৰ আফচাৰ অধীনত অভিযান চলাবৰ বাবে ৰশ্মিতা যিখিনি SOP আছে সেইখিনি কিন্তু ভংগ কৰা হৈছিলে বুলি যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে আৰু যিহেতু তদন্ত ইতিমধ্যে আৰম্ভ হৈছে তদন্তকাৰী বিষয়া ললিত গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে যোৰহাটত বৰহোলাত 22 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত এই ঘটনা সন্দৰ্ভত বিভিন্ন লোকৰ পৰা সাক্ষ্য গ্ৰহণ কৰা হ'ব আৰু এসপ্তাহৰ ভিতৰত যিহেতু এই প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে প্ৰতিবেদন দাখিল কৰা হ'ব আৰু যি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে জয়ন্ত বৰাৰ যি শৰীৰৰ ভিতৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ প্ৰতিবেদন অহাৰ পিছতে নিশ্চিত হ'ব যে জয়ন্ত বৰাৰ মৃত্যু কি কাৰণত হ'বলৈ পালে কিন্তু আমি যিধৰণে পূৰ্বে উল্লেখ কৰিছিলোঁ যে সেনাবাহিনীৰ নেতৃত্বত চলা অভিযানতে সেনাবাহিনীৰ জিম্মাত জয়ন্ত বৰাৰ মৃত্যু হৈছিলে সেই কথা যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰিছে ৰশ্মিতা হয় নিশ্চয়কৈ ইতিমধ্যে সেনাৰ জিম্মাত থকা অৱস্থাতে মৃত্যু হৈছিল জয়ন্ত বৰা আৰু যিখন ফটো ইতিমধ্যে আপুনি জনাইছিল যে ফৰেনচিক লেবলৈ পঠোৱা হ'ব গতিকে বৰ্তমান সেই সন্দৰ্ভত কিবা তথ্য আহি পৰিছে নেকি কেতিয়ালৈ সেই ধৰণৰ তথ্য আহিব আৰু এই ফটোখনক লৈ যিহেতু বৰ্তমান চৰকাৰ তথা আৰক্ষী প্ৰশাসন বৰ্তমান বিমূৰত পৰিছে এখন তেওঁৰ আচল ফটো হয়নে নহয় বহুতে প্ৰশ্ন উত্থাপন কৰিছে গতিকে সেই ফটোখনক লৈ আৰু কেনেধৰণৰ তথ্য পোহৰলৈ আহিছে বৰ্তমান আৰু কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে নেকি তেওঁ বাসগৃহৰ পৰা তাৰ ভিতৰতো সেই সন্দৰ্ভতো কিবা খবৰ লাভ কৰিছে নেকি আপুনি ৰশ্মিতা কেৱল এখন ফটোৱে নহয় আৰু ফটো আছে জয়ন্ত বৰা এনেধৰণে হাতত বন্দুক লৈ থকাৰ আৰু সেই ফটোসমূহ জয়ন্ত বৰা যিটো মোবাইল ইতিমধ্যে জব্দ কৰা হৈছে সেই জব্দকৃত মোবাইলটোতো আছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ কিন্তু যিহেতু মোবাইলটো জব্দ কৰা হৈছে তাৰ ফৰেনচিক পৰীক্ষা কৰা হ'ব আৰু আমি জানো যে প্ৰতিখন ফটোৰ অধীনত একোটাকে মেটা ডাটা থাকে আৰু সেই মেটা ডাটাসমূহ বিশ্লেষণ কৰা অন্ততে সকলো কথা স্পষ্ট হৈ পৰে যে এই ফটোখন প্ৰকৃততে তোলা ফটো হয়নে বা এই ফটোখন এডিট কৰা হৈছে যে কেনেকৈ এডিট কৰা হৈছে এই সকলো তথ্য ফৰেনচিকত পৰীক্ষাত স্পষ্ট হৈ পৰে গতিকে যিহেতু প্ৰশ্ন উত্থাপন হৈছে যে সেনাবাহিনীয়ে ফটোখন মৰ্ফিং কৰিছে নেকি অৰ্থাৎ এডিটিং কৰিছে নেকি গতিকে সেই তথ্যসমূহ ফৰেনচিকত পৰীক্ষাত পুংখানুপুংখভাৱে প্ৰকাশ পাব আৰু যদিহে জয়ন্ত বৰাৰ মোবাইল হেণ্ডছেটটোত এই ফটোকেইখন আছে তেনেহ'লে হয়তো এই কথা যে জয়ন্ত বৰাই হয়তো ফটোখন ক'ৰবাত তুলিছিলে সেই প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে কিন্তু অধিক বিতৰ্কলৈ নগৈ সকলোৱে অপেক্ষা কৰিছে
ফৰেঞ্চিক পৰীক্ষাৰ প্ৰতিবেদন লৈ যিহেতু ফটোখন ওলাইছে জয়ন্ত বৰা মোবাইলৰ পৰা ওলাইছে সেনাবাহিনীৰ হাততো সেই ফটোকেইখন আছিলে গতিকে ফটোখিনি মৰ্ফিং কৰা ফটো নে প্ৰকৃত ফটো হয় তাৰ উৎস কি আছে এই সকলো তথ্য কিছুদিনৰ পিছতে পোহৰলৈ আহিব ফৰেঞ্চিক প্ৰতিবেদনৰ পিছতে ৰশ্মিতা নিশ্চয় গৌতম আৰু কিছুদিনৰ পূৰ্বে যিহেতু অভিযান চলিছিল যোৰহাটতো আৰু বহুকেইজন যুৱকৰ পৰা ইতিমধ্যে গৌতম পূৰ্বৰ বাতৰি আপুনি জনাইছিল যে বহুতো অবৈধ মাৰণাস্ত্ৰ তেনেদৰে জব্দ কৰা তথ্য আৰক্ষীয়ে লাভ কৰিছিল গতিকে এই AK-47 ক'ৰ পৰা আহিলে তেওঁৰ হাতলৈ বা এনেধৰণৰ কিবা তথ্য কিবা সংযোগ থাকিব পাৰে নেকি পূৰ্বৰ ঘটনাৰ সৈতে তেনেধৰণৰ কিবা তথ্য বা অভিযান বৰ্তমান অব্যাহত আছে নেকি যোৰহাটত হয় হয় ৰশ্মিতা যে কিছুদিন পূৰ্বে আমি নিউজ 18 অসম নৰ্থ ইষ্টে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে বৰহোলা অঞ্চলত বহু সংখ্যক যুৱকে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হৈ আহিছে আৰু সেয়া ধৰাও পৰিছিলে পাচলি সৰবৰাহ কৰা গাড়ীত বৃহৎ পৰিমাণৰ নাৰ্কটিক্স ড্ৰাগছ ধৰা পেলাইছিলে আৰক্ষী অভিযানত ঠিক সেইদৰে আৰক্ষী অভিযান চলাই এখন জোতা দোকানৰ পৰা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে সেই পিষ্টল নাগালেণ্ডৰ পৰা আনি যোৰহাটৰ বিভিন্ন যুৱকক বিক্ৰী কৰাৰ বাবে মজুত কৰা হৈছিলে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিলে ইয়াৰ পূৰ্বেও বৰহোলা অঞ্চলত এই বিগত বৰ্ষটোত এনেধৰণে অবৈধ মাৰণাস্ত্ৰৰ ব্যৱসায়ৰ সৈতে জড়িত থকা যুৱকক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে যিহেতু বৰহোলা হৈছে নাগালেণ্ড সীমান্তত থকা এখন ঠাই আৰু বৰহোলা যি স্থানৰ পৰা জয়ন্ত বৰাৰ বাসগৃহ আছে সেই বাসগৃহৰ পৰা সমীপতে নগাপাহাৰ আছে নগাপাহাৰতে আছে NSCNৰ বহুখিনি কেম্প আছে গতিকে সেই অঞ্চলৰ লোকসকল প্ৰায়ে নাগালেণ্ডলৈ গৈ থাকে আৰু NSCN বা তেনেধৰণৰ উগ্ৰপন্থী গোটসমূহৰ যিসমূহ অবৈধ মাৰণাস্ত্ৰ আছে সেই মাৰণাস্ত্ৰসমূহ কম দামত ক্ৰয় কৰি আনি যোৰহাটে হওক বা ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ একাংশ অপৰাধজনিত লোকক বিক্ৰী কৰাটো বহু লোকৰ ব্যৱসায় হয় সেই কথা ইতিপূৰ্বে প্ৰমাণ হৈছে আৰু বহুকেইগৰাকী যুৱকক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে গতিকে এই যি ফটোৰ যি জয়ন্ত বৰাৰ যিখন ফটো AK-47 হাতত লৈ তোলা হৈছে এই ফটোখন প্ৰকৃততে জয়ন্ত বৰাই তাত কেনেধৰণে কেম্পত গৈ তেওঁ নিজে আমোদ প্ৰমোদৰ বাবে তুলিছিলে নে প্ৰকৃততে তেওঁ সেই ফটোখনৰ ৰহস্য কি সেয়া মই পুনৰবাৰ ক'ব বিচাৰিছোঁ ফৰেঞ্চিক পৰীক্ষাৰ পিছত পোহৰলৈ আহিব যে বহু যুৱকৰ এইটো এটা প্ৰৱণতা থাকে এনেধৰণৰ ফটো তোলাৰ গতিকে সকলো তথ্য পোহৰলৈ আহিব ফৰেঞ্চিক পৰীক্ষাৰ পিছত কিয়নো যি চোৰাংচোৱা সংস্থাসমূহৰ হাতত কিন্তু জয়ন্ত বৰা কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ তথ্য নাছিলে নিশ্চয় গৌতম ধন্যবাদ জনাইছোঁ এইখিনি তথ্য আপুনি জনোৱাৰ বাবে আৰু নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত অনুসন্ধানত পোহৰলৈ আহিব যে জয়ন্ত বৰাৰ মোবাইলত যেনেধৰণৰ ফটো কেৱল এইখন ফটোৱে নহয় আৰু বহুকেইখন ফটো আছে বুলি ইতিমধ্যে গৌতমে জনাইছে যে এনেধৰণে মাৰণাস্ত্ৰ লৈ তেওঁ ফটো তুলিছে কেমক্লজ পোছাক পিন্ধি ফটো তুলিছে গতিকে এইসমূহ পোছাক বা এইখন ফটো আচলতে হয়নে নহয় সেয়া পৰীক্ষাৰ অন্তত পোহৰলৈ আহিব কিন্তু ইতিমধ্যে জনাইছোঁ যে বৰহোলাৰ কাষতে আছিল NSCNৰ ঘাটি বা তেওঁলোকে কেম্প পাতি আছিল গতিকে তাতো গৈও হয়তো জয়ন্ত বৰাই এখন ফটো তুলিব পাৰে তেনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান কিন্তু অধিক আমি তথ্য জনাব পাৰিম ফৰেঞ্চিক পৰীক্ষাৰ পিছতে সময় হৈছে এই বিৰতিৰ বঙাইগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিলঘাগিৰি পাহাৰত সংঘটিত বিস্ফোৰণত প্ৰকাণ্ড শিল ছিটিকি পৰিল গাঁৱত অবৈধ শিল কুৱেৰীৰ মালিকৰ হঠকাৰিতাৰ বাবে অঞ্চলজুৰি সৃষ্টি হয় আতংকৰ বিস্ফোৰণৰ ফলত বাসগৃহ বিদ্যালয় গৃহ আদি টিনপাত ফালি ব্যাপক ক্ষয়ক্ষতিৰ লগতে আতংকময় পৰিৱেশৰ সৃষ্টি হয় শিলঘাগিৰি পাহাৰৰ কুৱাৰীত সংঘটিত শক্তিশালী বিস্ফোৰণে বৃহত্তৰ বৈতামাৰী অঞ্চল কঁপাই তোলা পৰিলক্ষিত হয় তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰোৱাত বন বিভাগৰ অভিযোগ যে বন বিষয়াইহে ৰাজ্যকে ব্যৱস্থা ল'বলৈ আহ্বান জনায় অভিযোগ অনুসৰি ঠিকাদাৰজনক মাৰিবলৈ DFOই ৰাজ্যক উচতনি দিছিল পাহাৰখনৰ 1 নং কুৱাৰীত সংঘটিত হৈছে এই শক্তিশালী বিস্ফোৰণ যাৰ ফলত চুবুৰীয়া গাঁৱত ব্যাপক ক্ষতিসাধন হয় প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হোৱাৰ পিছতে প্ৰকাণ্ড শিল ছিটিকি আহি বাসগৃহত পৰাৰ ফলত ব্যাপক ক্ষতিসাধন হয় বিস্ফোৰণৰ পিছতে ছিটিকি অহা শিলে টিনপাত ফালি বিধ্বস্ত কৰে শিক্ষানুষ্ঠানখন আগতে সন্দৰ্ভত উপানন্দ শৰ্মাৰ প্ৰতিবেদন বঙাইগাঁও জিলাৰ শিলঘাগিৰি পাহাৰত আজি ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় আৰু ভয়ংকৰভাৱে এই বিস্ফোৰণৰ ফলত শিল ছিটিকি আহি এই বিদ্যালয়ত পৰাৰ লগতে গাঁৱৰ বিভিন্ন অঞ্চলত ঘৰ দুৱাৰত পৰে আৰু যথেষ্টখিনি ক্ষতিসাধন হয় মই দেখুৱাবলৈ বিচাৰিছোঁ এয়া দৃশ্য আৰু বিদ্যালয়খনত এইদৰে শিল পৰে আৰু এই শিলৰ টিনপাত ইয়াতে ফুটা কৰি ইয়াতে আহি পৰে আৰু ইয়াৰ লগতে যি
এই খুঁটাডালো এইধৰণে ভাঙি পৰা পৰিলক্ষিত হৈছে। এক ভয়ংকৰ ঘটনা। যদি বিদ্যালয়ত ইয়াতে পাঠদান চলি থাকিলেহেঁতেন বৃহৎ অঘটন হয়তো ঘটিলেহেঁতেন। আৰু ইয়াৰ উপৰি দেখা গৈছে যে গাঁৱৰ বিভিন্ন ঘৰত ইয়াতে শিল আহি পৰিছে, যথেষ্টখিনি ক্ষতিসাধন হৈছে। মই স্থানীয় লোকসকল আতংকিত হৈছে, সেই দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ লগতে দেখুৱাবলৈ বিচাৰিছোঁ এই দুটা শিল এই বিদ্যালয়ত আহি পৰিছে। আৰু আজি এই বিদ্যালয়খনত কোৱাৰেণ্টাইন শিবিৰ মুকলি কৰাৰ কথা আছিলে। যদি কোৱাৰেণ্টাইন শিবিৰ মুকলি হ'লহেঁতেন তেতিয়াহ'লে ইয়াতে লগ থাকিলহেঁতেন আৰু যথেষ্ট ক্ষতিসাধন হোৱাৰ সম্ভাৱনা আছিল, অঘটন হোৱাৰ সম্ভাৱনা আছিল। মই প্ৰধান শিক্ষকৰ ওচৰত যাব বিচাৰিছোঁ। কি ক'ব, কেনেধৰণে ঘটনা সংঘটিত হ'ল? মই আজি বিশেষতে জানিব পাৰিলোঁ যে পুৱাৰ ভাগতে ব্লাষ্টিং হৈ মানে বিদ্যালয়খনে বিস্তৰ ক্ষতিসাধন কৰিছে। কিন্তু মই আহি 1 নং কোৱাৰীৰ পৰা কিন্তু মই আজি আহি দেখিলোঁ যে বিদ্যালয়খনৰ সম্পূৰ্ণৰূপে টিন পাত মানে ফুটা কৰিছে, চিলিং আৰু ধনাৰল একদম সম্পূৰ্ণ ভাঙি চিঙি গৈছে। গতিকে এইটো যদি স্কুল বিদ্যালয় চলি থাকিল হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ বহুত ক্ষতি হ'ল হয় বা ধ্বংস হ'ল হয়। গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ যাতে অনতিপলমে এই কোৱাৰীটো বন্ধ কৰি দিয়ে আৰু লগতে বিদ্যালয়খনত যিটো ক্ষতি হ'ল এইটো নতুনকৈ এটা ভৱন নিৰ্মাণ কৰি দিবৰ কাৰণে মানে অনুৰোধ কৰিলোঁ। ভয়ংকৰ ঘটনা। মই স্থানীয় লোক এজনৰ কাষত যাব বিচাৰিছোঁ। দাদা কি ক'ব, কেনেধৰণৰ ভয়ংকৰ ঘটনা হৈছে? নহয়, আমাৰ এইটো প্ৰায় স্বাভাৱিক ঘটনা। এইকাৰণে আজি কিছু বছৰৰ পৰা ইমান প্ৰাবল্যৰ ব্লাষ্টিং কৰে, য'ত নেকি আমাৰ শালবাৰী গাঁৱত বৰ্তমান কুঁৱা নাই, কুঁৱা প্ৰায় নায়েই, চব ভাঙি গৈছে। আৰু এই কোৱাৰীৰ ব্লাষ্টিঙৰ কাৰণে বহুতৰে মানে এই RCC যিবিলাক ৱাল সেইবিলাকত ফাট মেলছে। মোৰ ঘৰত যদি যায় মই দেখাবও পাৰিম, তেনেকুৱা বহুত আছে। কিন্তু মানে অতি পৰিতাপৰ বিষয়, চৰকাৰে ৰেভিনিউটো লয় ঠিকে, কিন্তু চৰকাৰে এই ক্ষেত্ৰত নজৰ নিদিয়ে। কাৰণ আমি ভাবোঁ কোৱাৰীখন চলি থকাত আমাৰ আপত্তি নাই, কাৰণ চৰকাৰে ৰেভিনিউ পাব লাগিব আৰু তাৰ দ্বাৰাই চৰকাৰৰ কাম হ'ব, আমাৰ ৰাইজৰ কাম হ'ব। কিন্তু সেই বুলি এইটোও নহয় যে উচ্চ প্ৰাবল্যৰ ব্লাষ্টিং কৰি আমাৰ ৰাইজক ধ্বংসৰ মুখলৈ খেদি দিব, সেইটোতো কোনোমতে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে বুলি মই ভাবোঁ। কোৱাৰীৰ পৰা আমাৰ গাঁৱৰ কিন্তু বিস্তৰ ক্ষতি হৈ আছে আৰু বাৰম্বাৰ আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক নিবেদন জনায়ো কোনো কিন্তু সুফল নাপালোঁ। টিহুৰ পঞ্চায়তৰ আঁচনিক লৈ মাৰপিটৰ ঘটনা। প্ৰহিত টিহু উন্নয়ন খণ্ডৰ কৰ্মচাৰী পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন হৈছে। পশ্চিম নাম্বাৰভাগ গাঁও পঞ্চায়তত সংঘটিত হ'ল এই ঘটনাটি। 9,44,700 টকীয়া মথাউৰি মেৰামতিৰ আঁচনিক লৈ সংঘটিত হৈছে সংঘাত। ভোজকুছিৰ ত্ৰিবেণী ঘাটৰ পৰা সতীশ বৰ্মনৰ মাটিলৈকে 916 মিটাৰ মৰা বাংলা দিয়া নদীৰ মথাউৰি মেৰামতিৰ বাবে পশ্চিম নাম্বাৰভাগ গাঁও পঞ্চায়তত লৈছিল 9,44,700 টকীয়া আঁচনি। ইতিমধ্যে 5,70,734 টকা মুকলি কৰি দিয়া আঁচনিৰ ধন। কিন্তু 916 মিটাৰ মথাউৰিৰ 625 মিটাৰ মেৰামতিৰ কাম কৰিয়েই আঁচনিৰ সম্পূৰ্ণ ধন উলিয়াই দিবলৈ পঞ্চায়তখনৰ GRS ডিম্বেশ্বৰ দাসক দাবী কৰে পঞ্চায়তখনৰ সভানেত্ৰীৰ স্বামী ধীৰেন ডেকাই। কিন্তু আঁচনিৰ কাম সম্পূৰ্ণ নহওঁতে সম্পূৰ্ণ ধন উলিয়াই নিদিয়াৰ বাবে প্ৰহাৰ কৰা হয় পঞ্চায়ত কৰ্মচাৰী ডিম্বেশ্বৰ দাসক। প্ৰহাৰ কৰা হ'ব পঞ্চায়ত সভানেত্ৰীৰ স্বামী ধীৰেন ডেকা আৰু বিজেপি নেতা জয়ন্ত কলিতাই। ধীৰেন ডেকা আৰু জয়ন্ত কলিতাৰ বিৰুদ্ধে ইতিমধ্যে টিহু থানাত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত কৰ্মচাৰী ডিম্বেশ্বৰ দাসে। এই ঘটনাই টিহু উন্নয়ন খণ্ডত খলকনি লগাইছে। কৰ্তব্যৰত অৱস্থাত পঞ্চায়ত কৰ্মচাৰী ডিম্বেশ্বৰ দাসক প্ৰহাৰ কৰাৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে টিহু খণ্ড উন্নয়ন বিষয়া হেমন্ত কুমাৰ ডেকাই। অতি শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ দাবী জনাই বিডিঅ' হেমন্ত কুমাৰ ডেকাই। গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে মানে ভোজকুছিৰ ত্ৰিবেণী ঘাটৰ পৰা সতীশ বৰ্মনৰ ঘৰলৈ মথাউৰি আৰু কৃষিবান নিৰ্মাণৰ কাৰণে কেইজনমান জব কাৰ্ড শ্ৰমিকৰ এখন লিষ্ট দি পঠাইছে মোক যে এই শ্ৰমিককেইজনৰ তাত মানে পইচা সোমাই দিব লাগে। মই কৈছোঁ যে আগৰ যিখিনি কাম কৰিছে সেইটো পইচা দিয়া হৈছে, গতিকে আৰু পইচা যদি পায় ইঞ্জিনিয়াৰৰ লগত আৰু মানে আলোচনা কৰিব লাগিব, কিমান টকা পাব ইঞ্জিনিয়াৰহে জানে, মই নাজানো। তাৰপিছত আজি ৰাতিপুৱা আৰু গাঁও পঞ্চায়তৰ অফিচত মই আহিছোঁ। গাঁও পঞ্চায়তৰ অফিচত আহি মই বহি আছোঁ। আজি আৰু অন্য এজন মেম্বাৰক এখন লিষ্ট দি পঠাইছে। তাৰ মেম্বাৰজনক মই কৈছোঁ যে আপুনি কিয় আনিলে, কামটো হোৱা নাই গোটেই। প্ৰেচিডেণ্টৰ গিৰিয়েক ধীৰেন ডেকা আৰু জয়ন্ত কলিতা বুলি দুজন ল'ৰা আহিছে। কৈছে কামটো কিয় কৰা নাই আমাৰ। জয়ন্ত কলিতা হাৰিমাৰে ল'ৰা। মোক মানে চৰ মাৰি দিছে, এই চকু মোৰ লাল হৈ আছে, ঘুচাইছে, চলা ফাটি গৈছে।
আৰু মানে বুকুত মানে এটা ঘুচি পৰিছে তাৰপিছত আৰু মোৰ কৰ্মচাৰীসকল আছিল তেওঁলোকে আহি দৌৰি আহিল মোৰ ওচৰতে বহি আছিল টেক্স কালেক্টৰ দুজন এজন মাইকী মানুহ আছিল তেখেতো আহিল জিঅ' প্লেটফৰ্মত একাদশ সংখ্যক বৃহৎ বিনিয়োগ সৌদি আৰবৰ প্ৰতিষ্ঠান PIFে ক্ৰয় কৰিব জিঅ'ৰ 2.32% অংশীদাৰিত্ব ৰিলায়েন্স জিঅ' প্লেটফৰ্মত সৌদি আৰবৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান PIFে বিনিয়োগ কৰিব 11,367 কোটি টকা 9 সপ্তাহৰ ভিতৰত এয়া জিঅ'ত একাদশ সংখ্যক বৃহৎ বিনিয়োগ পূৰ্বে বিশ্বৰ আগশাৰীৰ 10 বিনিয়োগকাৰী প্ৰতিষ্ঠানে জিঅ' প্লেটফৰ্মত কৰিছিল বিনিয়োগ ইয়াৰ লগে লগে জিঅ' প্লেটফৰ্মৰ মুঠ 24.7% অংশীদাৰিত্ব বিক্ৰী কৰি 1,15,693.95 কোটি টকা আহৰণ কৰিবলৈ সক্ষম হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে PIFৰ সৈতে এই চুক্তিৰ পিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে বিগত কেইবা দশকৰ পৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সৈতে সৌদি আৰবৰ ভাল সম্পৰ্ক হৈ আহিছে অইল ইকনমিৰ পৰা আগুৱাই দিয়া সম্পৰ্ক ডাটা ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে PIFৰ দ্বাৰা সৌদি আৰব কিংডমত ইকনমিক ট্ৰেন্সফৰমেশ্যনক লৈ মই অতি আহ্লাদিত আৰু জিঅ' প্লেটফৰ্মলৈ অংশীদাৰ হিচাপে PIFৰ স্বাগতম জনাইছোঁ ভাৰতৰ ডিজিটেল ট্ৰেন্সফৰমেশ্যনক লৈ মই সহযোগিতা আৰু গাইডেন্স কামনা কৰিছোঁ আশা কৰিছোঁ যাতে 130 কোটি ভাৰতীয়ক সবলীকৰণ কৰিব পৰা যায় PIFৰ গভৰ্ণৰ ইয়াছিৰ আল ৰুমায়ানে এই চুক্তিক লৈ কয় ভাৰতত টেকনলজি ছেক্টৰত ট্ৰান্সফৰমেশ্যন আনিব পৰা এই ইনোভেটিভ বিজনেছত আমি বিনিয়োগ কৰাক লৈ উৎসাহী আমাৰ বিশ্বাস যে ভাৰতত ডিজিটেল ইকনমিৰ সুন্দৰ ভৱিষ্যত আছে আৰু জিঅ' প্লেটফৰ্মে আমাক এই বিকাশত অন্তৰ্ভুক্ত কৰিছে বিনিয়োগৰ জৰিয়তে দীঘলীয়া সময়লৈ আমাৰ নাগৰিকসকলে কমাৰ্চিয়েল ৰিটাৰ্ণ লাভ কৰিব বাগজানৰ খবৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বাগজানৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠকত বাগজানৰ পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনা বৈঠকত অংশ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী কৃষিমন্ত্ৰী পেট্ৰলিয়াম মন্ত্ৰী পৰিৱেশ আৰু বন মন্ত্ৰী ডোনাৰ মন্ত্ৰীয়ে বাগজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাগজানৰ ৰাজ্যক সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে সকলো ধৰণৰ পদক্ষেপ আগবঢ়াব ভাৰত চৰকাৰে এই সংকটৰ সময়ত বাগজানৰ ৰাইজৰ কাষত আছো বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তৈলখাদ আৰু গেছ কোপত সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ মোকাবিলা কৰিব পৰাকৈ বিশেষজ্ঞ সৃষ্টি কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পেট্ৰলিয়াম টেকনলজি বিভাগক উন্নীতকৰণৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনালে মুখ্যমন্ত্ৰী সোণোৱালে আৰু লগতে সময় আছে